নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম শোক পংকমাজে অৰ্জুন মগন ভয়লা দেখি পৰম ঈশ্বৰ দৈৱ নন্দন কৃপাৰে ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলানি ভকতক হে নমীশ্বৰৰ চৰণে লৈ লো শৰণ। পাপ পুণ্য আৰু কালৰ বৰ্ণনা। ৰাম পাতকী পজাৰ পৰমনিকাৰ কৰন্ত কিংকৰে শাস্ত্ৰী যম পুৰচানী শুনিয়া সদায় ঘূৰয়াত্ৰণাদী অপ্ৰয়াসে পাপ কৰৈনৰে ঐত ভোগকালে মহাদুখ পুণ্য কৰি জীৱ স্বৰ্গত বঞ্চয়া তহিতো নাহি কে সুখ তৈৰ পৰা দেখো পৰহিতো ভয়া শুনয়াত্ৰণাদযত কেতিখনে খহি পৰহিতো ভয়া নুগুচ সদা মনত দিব্য স্বৰ্গ ভোগ ভুনিজয় তথাপিতো চিন্তাৰে ধাতু যেন কাটিবাৰ বন্দী পিন্ধন্তে খাৱন্তে সন্তোষনাই যত তপতীৰ্থ যজ্ঞ যোগদান কৰি মহাপুণ্য সাঞ্চু তথাপি কালৰ হাতৰ নেৰাই
ব্ৰহ্মভুৱন ত্ৰবঞ্চুই কেতিখনে কালে ধৰিতো ভয়া ব্ৰহ্মা কোনেৰ সবথা কহিলো পৰম তথ্য নিপবৰ আবেশু নাপাছ কথা যে ব্ৰহ্মাই যিমানবিলাক প্ৰজাৰ সৃষ্টি কৰিছিল যিসকলে ইয়াত বেদৰ অবিহিত অধৰ্ম যিবিলাক কৰ্মৰ যিবিলাক পাপ ইয়াক যমৰ দূতেৰে বিভিন্ন ধৰণৰ শাস্তিৰ বিহে কৰ্ম অনুসাৰী যে যমৰ পুৰত তাৰ আত্মনাদ বিশদভাৱে শুনিলেই ভয় লাগি যায় যে মনুষ্যে যিবিলাক অবিহিত কৰ্ম কৰে পাপ ইয়াতেই বৰ্তমানৰ শেষ টাইমত হ'লেও শেহত দুখৰ ওৰ কেতিয়াও নপৰে ইয়াক ভোগ কৰিবই লাগিব ভীমকল ৰুলে গছপুলি ৰুলে সি মালভোগ কল কেতিয়াও নোলায় এই ভীমকলেই মালভোগ কলেই যে আমি বেয়া কৰ্ম কৰি ভাল চিন্তা কৰিলে আমি কেতিয়াও নাপাম যে পুণ্য যিবিলাক লোকে কৰে তেওঁলোকে কি কৰে স্বৰ্গত সুখত থাকে যে তাতো কোনো সুখ নাই তাতো বহুত জ্বালা যন্ত্ৰণা কোনোবাই ধন চোৰ ডকাইতে নিব এনেকুৱা ধৰণৰ তেওঁলোকৰ তাতো কোনো একো সুখ নাইয়ে যে তেওঁলোকৰ মনত বৰ ভয় হয় এই ধন দৌলত গাড়ী মটৰ এয়া কোন সময়ত গুচি যাব নেকি তেওঁলোকে সদায় এয়া আত্মনাদৰ তেওঁলোকে অনুভূতি কৰে কাৰণ অসৎ কৰ্মৰ ফল সদায় অসতেই যে তেওঁলোকৰ কেতিয়াও মনৰ পৰা এই দুখ সুখ কেতিয়াও তেওঁলোকৰ নুগুচে অনাবৰতে মনত তেওঁলোকে চিন্তা কৰি থাকে আমি পৰিম নেকি যে দিব্য স্বৰ্গৰ ভোগত তেওঁলোকে যেনি ভুঞ্জে মালভোগ কল জহা চাউল আপেল আঙুৰ এনেকুৱাবিলাক গাড়ী মটৰ একে বিভিন্ন ঠাইত দৌৰি ফুৰে কোনোবাই দৰ্জা খুলি দিব কোনোবাই টোপোলা সোমোৱাই দিব একো চিন্তা কৰিবলগীয়া নাই অপেশ্বৰৰ লগত গোটেই দুনিয়াই ভ্ৰমণ কৰিব পাৰে তেওঁলোকৰ কি হয় খহ বুলি তেওঁলোকো ধাতু উৰি থাকে যেন কাটিবাক বন্দীক তেওঁলোকে যেনি খোৱা বোৱা কৰে বন্দীয়ে আৰু চিত্ৰ বিচিত্ৰ ৰঙৰ যেনি কাপোৰ পিন্ধে তেওঁলোকৰ তাত কোনো সন্তোষ নাই কাৰণ অন্তৰত তেওঁলোকৰ দুখ আছে যে এই পৰিম নেকি এই মনৰ জল্পনা কল্পনা কেতিয়াও মনৰ পৰা তেওঁলোকে নুগুচে যে যিমানবিলাক তীৰ্থ ব্ৰত যাগ যজ্ঞ দান মহাপুণ্য যেনিও আৰ্জে তথাপিতো ব্ৰহ্মভুৱনত থাকিলেও কালৰ হাত কোনো এৰাব নোৱাৰে যে ব্ৰহ্মায়ো এই কালৰ ভয়ৰ পৰা তেখেতে এৰাব নোৱাৰে তেখেতে সৃষ্টি কৰে তথাপিতো তেওঁকো কালে কোনো সময়তেই নেৰে সেইকাৰণে ঈশ্বৰ সিদ্ধি এইখন হৈছে ভাৱৰীয়া ঘৰ ভাও শেষ হ'লেই সকলোৱে যাব লাগিব সেইকাৰণে ঈশ্বৰ সিদ্ধি বেদৰ যিখিনি শাস্ত্ৰ ধৰ্মৰ সৎ উপদেশবাণী মতে আগবাঢ়ি নিয়ম নীতিৰ মাধ্যমেৰে আগবাঢ়িলে নিজৰ মংগল হয় শুদ্ধ যশে ধৰ্মক শাস্ত্ৰত কহয় কুযশে অধৰ্ম পাপ নৰক ভুঞ্জয় যে যিটো শুদ্ধ যশ এই হৈছে ধৰ্ম ইয়াত শাস্ত্ৰত কয় যিবিলাক কুযশ এইবিলাক হৈছে অধৰ্ম ই পাছত কি হয় নৰক যন্ত্ৰণা ভুঞ্জন কৰিবলগীয়া হয় যে যিবিলাক লোকে দুৰ্যশক
কোনো সংশয় নকৰে, অৰ্থাৎ ভয় নকৰে, তেওঁলোকৰ শেহত কি হয়? যমৰ যান্ত্ৰণাত ভোগ কৰিবলগীয়া হয় আৰু নৰকৰ ভাগিদাৰ হয়। যে য'ত জাত হন্তে মহাশুদ্ধ যশস্যাৰ হয়, লভয় মুকুতি শুদ্ধ কীৰ্তি থাকৈ। যে য'ত মহাশুদ্ধ যশ ৰয় আৰু মুক্তি পায় আৰু জীৱিত অৱস্থাত মৃত্যুৰ পাছতো সৎ খ্যাতি ৰৈ যায়। সেইকাৰণে সদায় শুদ্ধ সত্যৰ পথত আগবাঢ়ি শুদ্ধ কৰ্ম কৰিলে গৰাকীয়ে জীৱ জগতক দয়া কৰে। ইমানতে কৈ সবাৰ ওচৰত সেৱাজন ৰাখিছে। কোটি কোটি ঘূৰয় অপৰাধনীতে কৰয় আমি দুৰাশয়। হে হৰি মোক ৰাখ হে নমানি ক্ষমিও কৃপাময়। ৰাম ক্ষমিও কৃপাময়। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।